বটদ্ৰৱা আৰক্ষী থানাৰ সন্মুখত ভয়ংকৰ পথ দুৰ্ঘটনা। বাইক আৰু ছুইফ্ট ডিজায়াৰৰ মাজত মুখামুখি সংঘৰ্ষ। বটদ্ৰৱা আৰক্ষী থানাৰ সন্মুখত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। বাইক আৰু ছুইফ্ট ডিজায়াৰৰ মুখামুখি সংঘৰ্ষত গুৰুতৰভাৱে আহত হৈছে মহিলাসহ 3জন লোক। জানিব পৰা অনুসৰি ঢিঙৰ পৰা নগাঁও অভিমুখে গৈ থকা AS12 BC 3115 নম্বৰৰ ছুইফ্ট ডিজায়াৰখনক বিপৰীত দিশৰ পৰা অহা এখন তীব্ৰবেগী পালচাৰ বাইকে প্ৰচণ্ড জোৰেৰে খুন্দা মাৰে। এই ভয়ংকৰ দুৰ্ঘটনাত বাইক আৰোহী দুজন গুৰুতৰভাৱে আহত হোৱাৰ লগতে ছুইফ্ট ডিজায়াৰখনত থকা এগৰাকী মহিলা আহত হয়। লগে লগে আহতসকলক চিকিৎসাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰা হয়। উল্লেখযোগ্য যে আহত বাইক আৰোহী এজনৰ অৱস্থা অতি সংকটজনক বুলি জানিব পৰা গৈছে। বটদ্ৰৱা আৰক্ষী থানাৰ সন্মুখত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। বাইক আৰু ছুইফ্ট ডিজায়াৰৰ মুখামুখি সংঘৰ্ষত গুৰুতৰভাৱে আহত হৈছে মহিলাসহ 3জন লোক। জানিব পৰা অনুসৰি ঢিঙৰ পৰা নগাঁও অভিমুখে গৈ থকা AS12 BC 3115 নম্বৰৰ ছুইফ্ট ডিজায়াৰখনক বিপৰীত দিশৰ পৰা অহা এখন তীব্ৰবেগী পালচাৰ বাইকে প্ৰচণ্ড জোৰেৰে খুন্দা মাৰে। এই ভয়ংকৰ দুৰ্ঘটনাত বাইক আৰোহী দুজন গুৰুতৰভাৱে আহত হোৱাৰ লগতে ছুইফ্ট ডিজায়াৰখনত থকা এগৰাকী মহিলা আহত হয়। লগে লগে আহতসকলক চিকিৎসাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰা হয়। উল্লেখযোগ্য যে আহত বাইক আৰোহী এজনৰ অৱস্থা অতি সংকটজনক বুলি জানিব পৰা গৈছে। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 13।